কেইদিনমানৰ আগতে মই ঘৰতে হাঁহৰ মাংস ৰান্ধিছিলোঁ। মই ভিডিঅ' এটা কৰি থৈছিলোঁ কাৰণ মই আগতে কেতিয়াও হাঁহৰ মাংস ৰান্ধিয়ে পোৱা নাই। পিছে ভিডিঅ'টো আপলোড কৰিবলৈ পাহৰিলোঁ। মোবাইলটো খুচৰি থাকোঁতে হঠাতে আজি চকুত পৰিল এই ভিডিঅ'টো। ভাবিলোঁ আপলোড কৰিয়েই দিওঁ, কাৰণ মোবাইলত এই ভিডিঅ'বিলাক থাকিলে বহুত জেগা লয় আৰু মোবাইলে হেং মাৰে। আদা নহৰুখিনি পেষ্ট কৰি লোৱাৰ পিছত এয়া জালুক জিৰা পিচি ল'লোঁ আৰু কেৰাহীত এয়া পিঁয়াজ জলকীয়া শুকান জলকীয়া ভাজি ল'লোঁ আৰু কোমোৰাখিনি গোটাই লৈছোঁ। কোমোৰা দি বনালে বোলে কোমোৰা আৰু জালুক দি হাঁহৰ মাংস বনালে বেছি সোৱাদ হয় বুলি কোৱা হয়। মই আলু দিলোঁ। আলু দিব লাগিছিল নে নাই নাজানো বাৰু, কাৰণ মই এই ক্ষেত্ৰত একেবাৰে অভিজ্ঞ নহয়। এয়া হাঁহৰ মাংস বনোৱাৰ ক্ষেত্ৰত মোৰ এয়া প্ৰথম পদক্ষেপ। আপোনালোকে ভুল নধৰিব। চাওকচোন, এয়া গোটেইখিনি দি লোৱাৰ পিছত মোৰ এতিয়া লৰাবলৈকে দিগদাৰ হৈছে। নকমে। যি কি নহওক, শেষত মোৰ মাংসখিনি হ'লগৈ বাৰু। অৱশেষত মাংসখিনি খাবলৈও ভাল হ'ল। সকলোকে ধন্যবাদ জনাইছোঁ। দায় দোষ নধৰিব দেই।